এইটো হ'ল আমাৰ ধেমচি খেতি আৰু এই ধেমচি খেতিটো আমাৰ এখানি জেগাত আগতে খেতিটো কৰা নাছিলে, বৰ্তমান আমি কৰিছোঁ আৰু হৈছে নোহোৱা নহয়। গতিকে আপোনালোকে যদি কৰিব বিচাৰে এনেকুৱা মাটিত এই ধেমচি খেতিটো কৰিব পাৰে। আৰু এই ধেমচিটো 1 বিঘা মাটিত মেক্সিমাম 8 মন মান ধেমচি হয় আৰু ধেমচিৰ দামটো মানে বেছিভাগ নকমেই, ওপৰঞ্চি হৈ যায়। আৰু যদি বেছি দামত পাইছে 2000 টকা মন পাব, আৰু যদি তলত পায় 1500 টকা পাব। 1500 টকাৰ তলত মনত নাই, এই বেহাৰতকৈ আয় পাব। আৰু এইটো হ'ল ধেমচিৰ পৰা ময়দা বনোৱা বুলি আমি শুনা পাইছোঁ, নিজে দেখা নাই। কিন্তু আমিও এই ধেমচি খেতিৰ যদি ইউটিউবত ভিডিঅ' চাৰ্চ কৰি চাওঁ, তথাপি সিহঁতে গোটেইখিনি কথা মানে কয় আমাক, আৰু আমিও জানো। আপোনালোকে হয়তোবা জানিছে, আপোনালোকক ভালকৈ দেখুৱাই দি আছোঁ। আগিলা চাওক ধেমচি, এইটো হ'ল ধেমচি। আপোনাক ধেমচি কেনেকৈ লাগে আজি আপোনালোকক দেখাই দিম। এইটো হ'ল ধেমচি, এই বস্তুটো চাওক, ধেমচি লাগিছে ইয়াতে। এইটো এনেকুৱা ধেমচি লাগিছে। ধেমচিটো বৰ ওজন, যে আমি কৰিছোঁ। আমাৰ আৰু এটা ভাই খেতি কৰিছে। এইগিলা এনেকৈ ঘূৰি ঘূৰি এনেকুৱা বগা ফুল যে ফুলি আছে, এইগিলা গোটাই এইগিলা আমি খেতি কৰিছোঁ। মোটামুটি 4 বিঘামান মাটি কৰা গৈছে। আৰু আপোনালোকে যদি অহাবাৰলৈকে কৰে, এনেকুৱা বালিহান মাটিত কৰিব পাৰে। মানে ভালকৈ সাৰ চাৰ দি চিটালি আপোনালোকৰ 20 মোন বেহাৰৰ জেগাত যদি এই ধেমচিটো খেতি কৰে, আপোনালোকৰ নিশ্চয় লাভৱান হ'ব পাৰিব বুলি ময়ো বিশ্বাস কৰিছোঁ।